আমাৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো নৰ্মাল বাজেট 2025-26 যোৱাকালি আমি বাজেটটো দাখিল কৰিছিলোঁ আৰু আজি ডিছকাশ্যন হৈ গ'ল, ভালে ডিছকাশ্যন হৈ গ'ল। আৰু আমি যদিও আমি বিচৰা নিচিনা 2026-27ত পইচাটো পাবলৈ সক্ষম হোৱা নাই, তথাপিও আমি যিখিনি পাইছে এই পইচা দি আমি গোটেই ডিপাৰ্টমেণ্টত যেনেকৈ প্ৰায়ৰিটি দি পেলাই আমি ভাগ কৰিছোঁ, সেইটো খুবেই ভাল হৈছে। আৰু আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম এই 26-27ৰ যিটো নৰ্মাল বাজেটৰ ডিপাৰ্টমেণ্টেল আমি এল'কেশ্যন কৰি পেলাই যিখিনি দিছে, চবে আমাৰ সকলে বা MCLA সকলে চবে মানে ছেটিছফাইড। আৰু আজিৰ ডিছকাশ্যনত আমাৰ UPPL হওক, BJP হওক বা BPF দলৰ MCLA সকলে হওক বা সকলেই হওক, চবে ইয়াৰ ওপৰত কোনো অবজেকশ্যন আমি দেখিবলৈ পোৱা নাই বা অবজেকশ্যন দিয়া নাই। বৰঞ্চ আমাক ছাজেষ্ট কৰিছোঁ যে এটলিষ্ট এডুকেশ্যন ছেক্টৰত বা এগ্ৰিকালচাৰ আৰু হেল্থ ছেক্টৰত আৰু যদি বাঢ়াব পাৰিলে হয় আৰু বেছি ভাল হ'লে হয়, এইখিনি ছাজেষ্ট আমাৰ তাত আহিছে। আৰু আমি কৈছোঁ যে যিহেতু আমি SD বাজেট পামেই, সেই হিচাপত আমি এইবাৰ নেক্সট যিটো SD আমাৰ তাত আহিব, এই পইচাটো আমি এডুকেশ্যন, হেল্থ আৰু এগ্ৰিকালচাৰ ছেক্টৰত আমি বেছিকৈ প্ৰায়ৰিটি দিম। আৰু বাকী ডিপাৰ্টমেণ্টবিলাককো আমি যেনেকৈ পাৰে আমি বঢ়াই দিয়াৰ কাৰণে আমি কথা দিছোঁ। আৰু সদনত এটা কুৱেশ্যন আহিছে যে এই ছুপাৰ 50টো কণ্টিনিউ কৰিব না নাই, এনেকুৱা প্ৰশ্ন আহিছে। ছুপাৰ 50 বুলি নহয়, মুঠতে আমি উপেন্দ্ৰনাথ ব্ৰহ্ম নামেদি আমি এই মেৰিট ষ্টুডেণ্টসকলক যিখিনি কোচিং দিব লাগে, IIT হওক, হওক, NEET হওক বা যিকোনো UPSC, APSC সেইবিলাকৰ কাৰণে যিখিনি কোচিং কৰিব লাগে, আমি এইটো টাৰ্গেট লৈছোঁ 101, ছুপাৰ 50 নহয়, 101 মানে আমাৰ টাৰ্গেটটো। এই হিচাপত আমি কৰিম। আৰু ইয়থসকলৰ যিটো গ্ৰেণ্ড চিনাইট দিয়া, ইয়াৰ ওপৰত চবেই ছাজেষ্ট কৰিছে যে আগত যি হ'ল এইবাৰ যাহাতে যিসকলে পাবলৈ কাৰণে যোগ্যতা, এইসকলক এই ইয়থসকলৰ যিখিনি গ্ৰেণ্ড চিনাইট দিয়া হ'ব, সেইটো দিলে বেছি ভাল হয়। আমিও একচেপ্ট কৰিছোঁ, আমিও আলোচনা কৰিছোঁ যে আগত যি হ'ল আগত আমি বেকাৰ ইয়থ ল'ৰা ছোৱালীসকলক যেনেকুৱা ধৰণৰ আমি বাছি পেলাই দিব লাগিছিল, সেইটো অলপ ঠাৰাঠাৰি হোৱাৰ কাৰণে কিছুমান ভুল হৈ গ'ল। কিন্তু এইবাৰ আমি এনেকুৱা নকৰিম যে সমষ্টি ৱাইজত আমি আগত যেনেকৈ দিছে এনেকেই আমি বাছনি কৰি পেলাই যাতে যিসকলে পাব লগা যোগ্যতা আছে এইসকলে যাতে বাদ নাযায়, তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। মুঠতে আমাৰ 5 গেৰেণ্টিটো কণ্টিনিউৱাছ চলি থাকিব। আৰু ইয়াৰ বাদে টুৰিজিম ছেক্টৰত আমাক কিছু ছাজেষ্ট কৰিছে। টুৰিজিম আমাৰ BTC অঞ্চলত ৰায়মানাৰ পৰা আৰম্ভ কৰি ভৈৰৱকুণ্ডলৈকে কিছুমান টুৰিষ্ট প্লেচ আছে, সেইটো যাতে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল এট্ৰেকশ্যন কৰিব পৰা আমি এইখিনি অঞ্চলটো উন্নতি কৰিব পাৰে, তাৰ কাৰণে আমাৰ BTC পৰা প্ৰজেক্ট দিয়া আছে। সেইটো আমি নিশ্চয় আমি পাম। এইটো ফালে আমি টুৰিজিম ছেক্টৰত আপগ্ৰেড কৰিব পাৰিম আৰু ৰেভিনিউটো আমি বেছি কৰিব পাৰিব। সেইখিনি কথা। মুঠতে যিখিনি পইচা পাইছে আমি যথেষ্ট বিচাৰিছিল, কিন্তু আমি পাবলৈ সক্ষম হোৱা নাই। মুঠতে আমি যিখিনি আছে সেইটো দি যিমান পাৰে আমি ৰাইজৰ কাৰণে কাম কৰি যাবৰ কাৰণে আমাৰ সকলক আমি অনুৰোধ কৰিছোঁ, যাতে অলপ হ'লেও যিখিনি কাম হয় সেইটো কোৱালিটি হিচাপত কাম হয়।